হাফলডিং বৰনামঘৰ কলাকৃষ্টি কেন্দ্ৰৰ ৭০ সংখ্যক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ লগত আয়োজিত অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাৰ সফল সমাপ্তিৰ এই বঁটা বিতৰণী আৰু মুকলি সভা চলি আছে। হাজাৰ হাজাৰ দৰ্শক, হাজাৰ হাজাৰ এই পুণ্যভূমিৰ সেৱকৰ সমাগমেৰে, লক্ষ লক্ষ ভকত বৈষ্ণৱৰ সমাগমেৰে আমাৰ এই মহোৎসৱভাগী সফলতাৰ শিখৰত আৰোহণ কৰিলে বুলি অনুভৱ কৰিছোঁ। যিহেতু উজনি অসমৰ অন্যতম পুণ্যতীৰ্থত আমি উজনি অসমৰ কেওখন জিলাৰ ৰাইজক ইয়াত সমাগম হোৱা পৰিলক্ষিত হৈছে। লগতে ৭ দিনীয়াকৈ যি বৰ্ণাঢ্য অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল, অসমৰ বিভিন্ন জিলাৰ আগশাৰী কেইবাটাও ভাওনা দলৰ মাজত এই প্ৰতিযোগিতাত যোৱাকালি ফলাফল ঘোষণা কৰা হৈছে আৰু আমি ভাবিছোঁ ফলাফল অসমৰ ৰাইজে গ্ৰহণযোগ্য হোৱাকৈ মাননীয় বিচাৰক মণ্ডলীয়ে এই ফলাফল গণনা কৰি উলিয়াইছে। আমাৰ এই ঐতিহাসিক হাফলডিং বৰনামঘৰ আৰু কলাকৃষ্টি কেন্দ্ৰৰ ঐতিহাসিক এই 10 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমৰ সকলো ৰাইজক গুৰুজনাৰ অনবদ্য সৃষ্টি ভাওনা সংস্কৃতিৰ পৰিশীলিত আৰু পৰিমাৰ্জিত ৰূপত উপস্থাপন কৰাৰ বাবে কৰোৱাৰ ক্ষেত্ৰত আমি কোনো কুটি ৰখা নাই। তাৰ বাবে আমি অসমবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ, তেখেতসকলৰ বিশাল উপস্থিতিৰে আমাক সহযোগিতা আগবঢ়োৱাৰ বাবে। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।